আজি ঢেকিয়াজুলিৰ ভূতপাৰা সূৰ্যপুৰত MRFN Waste to Compost প্ৰকল্পৰ উন্মোচন কৰে মন্ত্ৰী অশোক সিংহলে। নলা নৰ্দমা সাফা কৰি ৰাখিলেহে কৃত্ৰিম বানপানীৰ পৰা মুক্ত হ'ব। জাবৰ ভালদৰে নিষ্পত্তি কৰিলে মানুহে বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব। অসম চৰকাৰৰ পৌৰ প্ৰশাসন বিভাগ আৰু মিছন সঞ্চালক স্বচ্ছ ভাৰত মিছন বিভাগে মুকলাই দিয়া পঞ্চদশ বিত্তীয় আয়োগ আৰু স্বচ্ছ ভাৰত মিছন 2.0 আঁচনিৰ অধীনত ভূতপাৰা সূৰ্যপুৰত পৌৰসভাই নিৰ্মাণ কৰি উলিওৱা MRFN Waste to Compost প্ৰকল্পৰ উন্মোচন কৰে বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে। আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুত কৰা প্ৰকল্পৰ অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে ফিতা কাটি শুভ উদ্বোধন কৰে। কৃত্ৰিম পানীৰ কাৰণ নালা আবদ্ধ হোৱাটো বানপানীৰ বহুত কাৰণ হ'ব পাৰে। ড্ৰেইনৰ ৱাটাৰ কেৰিং কেপাচিটি কমি গৈছে, এক কাৰণ হ'ব পাৰে। অত্যাধিক পৰিমাণত বৰষুণ হ'ল, এক কাৰণ হ'ব পাৰে। জাবৰ নিষ্পত্তি ভালকৈ হোৱা নাই, জাবৰ ড্ৰেইনেজবোৰ জাম হৈ আছে, এক কাৰণ হ'ব পাৰে। হঠাৎ পানীটো ক'ৰবাত বেলেগ অঞ্চলৰ পৰা আহি গ'ল, এই এক কাৰণ হ'ব পাৰে। কৃত্ৰিম বানপানীৰ বহুত কাৰণ থাকে। ঢেকিয়াজুলি ঢেকিয়া চহৰত কৃত্ৰিম বানপানী হোৱাৰ দুটা কাৰণ হ'ব পাৰে। এটা নালা নৰ্দমাবোৰ জাবৰত বন্ধ হৈ আছে। পাহাৰ অঞ্চলৰ পৰা পানী বহুত বেছিকৈ পানী দিয়াৰ পিছত পাহাৰ অঞ্চলৰ পৰা পানী চহৰত যি ক'ব লগা আছে ছ'চিয়েল মিডিয়াত আজিৰ আমাৰ এই প্ৰজেক্টটো এটা আমাৰ ঢেকিয়াজুলি ৰাইজৰ এটা বহুত ডাঙৰ এটা সমস্যা আছিলে বুলি আমি ক'ব পাৰোঁ। আৰু এই প্ৰজেক্টটো আমাৰ মন্ত্ৰী মহোদয়ৰ তৎপৰতাত আজি অপেনিং হ'ল, শুভাৰম্ভ কৰিলে। আৰু এই প্ৰজেক্টটো আমাৰ 1,74,00,000 টকাৰ। ইয়াৰ পৰা কি হ'ব? ইয়াৰ পৰা আমাৰ এইটো লিগেচি কৰা হ'ব। লিগেচি কৰি এইখিনি গোটেইখিনি প্লাষ্টিক, তাৰপিছত প্লাষ্টিকৰ বটল, লোহা এইখিনি এক্সট্ৰা কৰি জাবৰিখিনি নিষ্কাশন কৰা হ'ব। তাৰ পৰা পচন সাৰ তৈয়াৰ হ'ব। দায়িত্ব দিছে নেকি? হয়, এইটো আমাৰ যি কোম্পানীয়ে ইতিমধ্যে কামটো কমপ্লিট কৰিলে, ঠিকাদাৰে সেইজনে 5 বছৰৰ কাৰণে আমি তেখেতক দায়িত্ব দিছোঁ। ঢেকিয়াজুলিৰ পৰা সদিদৈমাৰীৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।